দিন দুপৰতে ঘৰচীয়া জন্তুৰ ওপৰত আক্ৰমণ নাহৰফুটুকীৰ নাহৰকটকীয়া জাগুন গাঁৱৰ অবুধ বুঢ়াগোহাঁই নামৰ ব্যক্তিজনৰ বাৰীত এজাক ছাগলীয়ে ঘাঁহ খাই চৰি থকাৰ অৱস্থাতে প্ৰকাণ্ড নাহৰফুটুকী এটাই আক্ৰমণ চলায়। কথম্পি ৰক্ষা পৰিল অবুধ বুঢ়াগোহাঁইৰ ভগ্নী অঞ্জলি বুঢ়াগোহাঁই। অতি শীঘ্ৰে বন বিভাগে বন্যপ্ৰাণীসমূহ বন্দী কৰি জনাঞ্চলৰ পৰা বনাঞ্চললৈ প্ৰেৰণ কৰিবৰ বাবে আহ্বান জনায় স্থানীয় ভুক্তভোগী লোকে। কলপাত কাটি পেলাই তাৰপিছত গৈ আছোঁ, ময়ো মন কৰা নাই মানে। তাৰপিছত গৈ মানে একদম মুখামুখি মানে বেগটো আছিলে সিটো চাইডে মুখ কৰি। তাৰপিছত মই পটকৈ মানে দেখিলোঁ, দেখি পিনি লাহেকৈ মানে আৱাজ নিদিয়াকৈ পিছৰকৈ আহি পিনি গুচি আহিলোঁ। তাৰপিছত অলপ দেৰি পিছত আহি পিনি ছাগলী মানে কৰিছোঁ, ছাগলীয়ে নৈ থৈ তাই চৰিব যায়। তাৰপিছত চাইছোঁ নিজৰ ঘৰৰ এজনী মানে মাৰি দিলে। বাঘটো একদম দেখিলোঁ আৰু মানে ডাঙৰ আছে, গৰুজনীকে অলপ চাপৰ মানে। আচলতে আজি ৰাতিপুৱা প্ৰায় 9 মান বজাত পেহী বাৰীলৈ যাওঁতে বাঘ এটা মানে তাতে শুই থকা দেখা পায়। তেতিয়া সেই পেহীয়ে পিছফালৰ পৰা দেখি পাই মানে ভাল মুখামুখি নহ'ল মানে। সেই মুখামুখি হোৱা হ'লে মানে পেহী বৰ দুৰ্ঘটনাৰ সন্মুখীন হ'লে সেই প্ৰায় দেখা পাই মানে পিছফালৰ পৰা চেণ্ডেলযোৰ পিছৰকি পিনে আহি পিনে ৰক্ষা পায়। প্ৰায় আৰু আধা ঘণ্টামানৰ পিছত খবৰ পাওঁ যে আমাৰ গাভিনী ছাগলীজনী তাতে মৰি পৰি আছে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।